নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু আজি আমি আলোচনা কৰিম আজিৰ দিনটোত ওলোৱা বিশেষ কিছুমান জবৰ বিষয়ে। ভালেসংখ্যক জব ওলাইছে, আপোনালোকে এটা এটাকৈ ভালদৰে চাই যাব যাতে আপোনালোকে বিচাৰি থকা জবটো আপোনালোকে এপ্লাই কৰিব পাৰে। ডাইৰেক্ট আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম জবটো যোৱাকালি মই আপোনালোকক জনাইছিলোঁ, অফিচ ষ্টাফ দৰকাৰ হৈছিলে, টেলি নলেজ থকা, আৰু এড্ৰেছ হৈছিলে জ্যোতিকুছি, গুৱাহাটী। কেৱল যোগাযোগ নম্বৰ দিয়া আছে, যদি কোনোবা ইচ্ছুক হয় আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে ইণ্টাৰভিউ চিডিউল কৰি জবটো কৰিব পাৰে। নেক্সট হৈছিলে অটোমোবাইল স্পেয়াৰ্ছ ডিষ্ট্ৰিবিউশ্যনত লাগে একাউণ্টেণ্ট, ঠিক আছে। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। মেইল আইডি আৰু যোগাযোগ নম্বৰ দিয়া আছে। যদি কোনোবা একাউণ্টেণ্ট আছে আপোনালোকে তলৰ যোগাযোগ নম্বৰত এবাৰ যোগাযোগ কৰি ল'ব পাৰে। যদি কিবা জানিব লগা থাকে, কিমান চেলাৰী দিব, কোন ঠাইৰ, সকলোবোৰ কথা আপোনালোকে আগতীয়াকৈ জানি ল'ব, তাৰপিছতে এপ্লাই কৰিব। নেক্সট হৈছিলে একাডেমিক কোঅৰ্ডিনেটৰ্ছ আৰু হোম টিউটৰ্ছ দৰকাৰ হৈছিলে, পঢ়াশালী হোম ডিভিজনৰ কাৰণে, গুৱাহাটী। চেলাৰী নিগচিয়েবল হয়, কণ্টেক্ট নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে। কোনোবা যদি ইচ্ছুক হয়, আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰে। তাৰ আগতে এবাৰ যোগাযোগ কৰি ল'ব পাৰে, কেনেকুৱা কি জব হয়, কি কৰিব লাগিব আপোনালোকে, চেলাৰী কিমান দিব, এবাৰ জানি আপোনালোকে এপ্লাই কৰিব। নেক্সট হৈছিলে চেলছ গাৰ্ল দৰকাৰ হৈছিলে, ড'ৰ টু ড'ৰ চেলিং অফ FMCG প্ৰডাক্টছ, ফিক্স এমাউণ্ট আৰু কমিশ্যন থাকিব লগতে, ঠিক আছে। যোগাযোগ নম্বৰ দিয়া আছে, আপোনালোকে কোনোবা যদি ইচ্ছুক হয় ফিমেল, এবাৰ যোগাযোগ কৰি ল'ব পাৰে আৰু আগতীয়াকৈ সকলো কথা অৱগত হৈ ল'ব, তাৰপিছতে এপ্লাই কৰিব। তাৰপিছতে আছে একাউণ্টেণ্ট দৰকাৰ হৈছিলে, ফিমেল, বিকম কৰা হ'ব লাগিব। কোনোবা ইচ্ছুক যদি হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ চিভিখন চেণ্ড কৰি চাব পাৰে। যদি কিবা ৰিপ্লাই আহে বা ফোন কল আহে আপোনালোকে আগতীয়াকৈ সকলো কথা সুধি ল'ব পাৰিব, তাৰপিছতে এপ্লাই কৰিব পাৰিব। নেক্সট হৈছিলে ৱান্টেড আৰ্কিটেকচাৰেল ড্ৰাফ্টমেন এণ্ড JE, ঠিক আছে। যোগাযোগ নম্বৰ দিয়া আছে। কোনোবা যদি আছে আৰ্কিটেকচাৰেল ড্ৰাফ্টমেন আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ, আপোনালোকে এপ্লাই কৰিব পাৰে। যোগাযোগ নম্বৰ দিয়া আছে, আগতীয়াকৈ সকলো কথা সুধি ল'ব পাৰে, তাৰপিছতে এপ্লাই কৰিব। নেক্সট হৈছিলে কম্পিউটাৰ টিচাৰ দৰকাৰ হৈছিলে, জাতীয় বিদ্যালয় কাহিলীপাৰাত অৱস্থিত, ঠিক আছে, নিয়াৰ কাহিলীপাৰা পোষ্ট অফিচ। চ' আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে। ফোন নম্বৰ দিয়া আছে, কিমান চেলাৰী দিব বা কি টাইম হ'ব, টাইমিংটো সকলো কথা আগতীয়াকৈ জানি ল'ব, তাৰপিছতে এপ্লাই কৰিব। নেক্সট হৈছিলে নুৰ একাডেমীত মাষ্টাৰ ডিগ্ৰী কৰাসকলৰ কাৰণে অপৰচুনিটি আছে, ভেকেঞ্চি ওলাইছে। নুৰ একাডেমী, আপোনালোকৰ ইংলিছ, পলিটিকেল ছায়েন্স, এডুকেশ্যন, মেথমেটিক্স, BCA অৰ MCA, নুৰ একাডেমী, শিৱসাগৰত অৱস্থিত, ঠিক আছে। তাত এইকেইটা ভেকেঞ্চি ওলাইছিলে। উই হেভ ফ্ৰী হোষ্টেল ফেচিলিটি ফৰ টিচাৰ। চ' যিসকল টিচাৰ এলিজিবল হ'ব তেওঁলোকৰ কাৰণে হোষ্টেল ফেচিলিটিটো ফ্ৰী কৰি দিব, ঠিক আছে। কোনোবা যদি ইচ্ছুক হয়, এলিজিবল হয়, তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। যোগাযোগ নম্বৰো দিয়া আছে, মেইল আইডিও দিয়া আছে, দুয়োটাৰ ভিতৰতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। নেক্সট হৈছিলে গুৱাহাটী বেছ এটা IT কোম্পানী হয়, কাষ্টমাৰ ছাপৰ্ট এক্সিকিউটিভ দৰকাৰ হৈছিলে, ঠিক আছে, টু ছাপৰ্ট দিয়াৰ কাষ্টমাৰ্ছ ইন অল ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ। এইটো অৰুণাচল প্ৰদেশ ডিষ্ট্ৰিক্টৰ কাৰণে হয়, যিমান ডিষ্ট্ৰিক্ট আছে। আৰু লোকেল কেণ্ডিডেটছসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব যদি তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে, ঠিক আছে, আৰু উইদাউট এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰ্ড। এক্সপিৰিয়েঞ্চ আৰু উইদাউট এক্সপিৰিয়েঞ্চ দুয়োসকলে কৰিব পাৰিব যদি লোকেল কেণ্ডিডেট হয়, ঠিক আছে। ইয়াত ঠাইসমূহ দিয়া আছে, আপোনালোকে চাব পাৰে। ভেকেঞ্চি 1 তেজপুৰ, বালিপাৰা, ইটানগৰ, নাহৰলগুন, ধেমাজিত জনাই, ডিব্ৰুগড়, তিনিচুকীয়া, চদিয়া, নামচাই। চ' এইকেইটা ঠাইত আপোনালোকৰ পষ্টিং হ'ব। যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট জবটো হৈছিলে এটা ৰিয়েল ইষ্টেট কোম্পানী হয়, ঠিক আছে, মাৰ্কেটিং হেড দৰকাৰ হৈছিলে, লগতে 5 বছৰৰ অভিজ্ঞতা হ'ব লাগিব। যদি কোনোবা ইচ্ছুক হয় আপোনালোকৰ তলত ৰিচেণ্ট ফটোৰ সৈতে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। নেক্সট হৈছিলে কোচিনাত চাকৰি ওলাইছিলে চেলছ এক্সিকিউটিভৰ কাৰণে, যোৱাকালি আপোনালোকক জনাইছিলোঁ। চেলাৰী দিব, লগতে ইনচেণ্টিভ থাকিব, লগতে কমিশ্যন, PA, BSIC, বনাছ সকলোবোৰ থাকিব। চ' এটা ভাল সুবিধা আছে, অপৰচুনিটি আছে। যদি কোনোবা ইচ্ছুক হয় আপোনালোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে। ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ 5 আৰু 6, ঠিক আছে, পুৱা 10 বজাৰ পৰা 5 বজালৈকে। এড্ৰেছ দিয়া আছে কোচিনা হোম মেক্স প্ৰাইভেট লিমিটেড, গুৱাহাটী, অপজিট গোস্বামী ছাৰ্ভিচ, সেনাপতি কমপ্লেক্স। কণ্টেক্ট নম্বৰ দিয়া আছে, কিবা যদি অসুবিধা হয় আপোনালোকে এবাৰ যোগাযোগ কৰি ল'ব পাৰে ইণ্টাৰভিউ দিয়াৰ আগত। নেক্সট হৈছিলে এটা প্ৰাইভেট ফাৰ্মত, গুৱাহাটীত অৱস্থিত এটা ৰেপুটেড প্ৰাইভেট ফাৰ্ম হয়,
সিনিয়ৰ একাউণ্টেণ্ট দৰকাৰ হৈছিলে 5ৰ পৰা 6 বছৰৰ অভিজ্ঞতা থকা ঠিক আছে GSTR ৰিটাৰ্ণ GST ক্লেইম TDS TCS অডিট ডকুমেণ্টেশ্যন ফাইনেলাইজেশ্যন সকলোবোৰ জনা আৰু লগতে এজন একাউণ্টেণ্ট দৰকাৰ হৈছিলে ঠিক আছে 4 বছৰৰ অভিজ্ঞতা থকা MS Excel আৰু Word Tally একাউণ্টিঙৰ ভালদৰে নলেজ থাকিব লাগিব যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল আইডিত নিজৰ আপডেটেড CVখন সেন্ড কৰি এপ্লাই কৰিব পাৰে আৰু এটা একাউণ্টেণ্টৰ জব আছিলে মেঘালয় লোকেশ্যনৰ কাৰণে মিনিমাম এক্সপিৰিয়েঞ্চ 3 বছৰৰ বিচৰা হৈছে যোগাযোগ নম্বৰ দিয়া আছে আৰু মেইল আইডি দিয়া আছে কোনোবা যদি ইচ্ছুক হয় আপোনালোকে এবাৰ যোগাযোগ কৰি মেইল আইডিত নিজৰ CVখন সেন্ড কৰি এপ্লাই কৰিব পাৰে ইমিডিয়েটলি ৰিকোয়াৰ্ড হৈছিলে ৱাৰ্ডেন ফিমেলৰ কাৰণে ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ এপ্লাই কৰিব পাৰিব এটা গাৰ্লছ হোষ্টেলৰ কাৰণে লাগে আৰু অৱস্থিত হয় লেম ৰোড গুৱাহাটী ঠিক আছে আমবাৰী দিয়া হ'ব ফ্ৰী লজিং ফুডিং এভেইলেবল কন্টেক্ট নাম্বাৰ কেৱল দিয়া আছে সো আপোনালোকে এপ্লাই কৰাৰ আগত এবাৰ কন্টেক্ট কৰি সকলোবোৰ কথা সুধি ল'ব জবটো ৰিয়েল হয় বা ফেক হয় কিবা ফিজ দিব লাগিব আগতে সকলো কথা কনফাৰ্ম কৰি ল'ব যাতে আপোনালোকে জব কৰাৰ সময়ত কোনো ধৰণৰ হাবাথুৰি খাব লগা নহয় স্যালাৰি বা টাইমিং সকলো কথা জানি ল'ব তাৰ পিছতে এপ্লাই কৰিব নেক্সট হৈছিলে কোঅৰ্ডিনেটৰ দৰকাৰ হৈছিলে এটা স্কুলৰ কাৰণে আৰু ফ্লুৱেন্সি থাকিব লাগিব ইংলিছত ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব ৱাক ইন ইণ্টাৰভিউ আছে 9, 10 আৰু 11 ডিচেম্বৰ 2021 প্লিজ ব্ৰিং CV এড্ৰেছ দিয়া আছে কিণ্ডাৰজয় মণ্টেছৰী এণ্ড কিণ্ডাৰজয় স্কুল হাউচ নম্বৰ 1 প্ৰফেচাৰ্ছ কলনী নিয়াৰ ডন বস্কো ইউনিভাৰ্চিটি আজাৰা সো এইটো আজাৰা লোকেশ্যনৰ কাৰণে হয় যোগাযোগ নম্বৰ দিয়া আছে কিবা যদি অসুবিধা হয় আপোনালোকে যোগাযোগ কৰি ল'ব পাৰে এড্ৰেছটো সম্পূৰ্ণ দিয়াই আছে আপোনালোকৰ CVখন লৈ যাব লাগিব ঠিক আছে কোঅৰ্ডিনেটৰ পোষ্ট হয় আৰু ইংলিছত ভালদৰে ফ্লুৱেন্সি থাকিব লাগিব ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব সো ইচ্ছুকসকলে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে নেক্সট হৈছিলে উইজডম পাব্লিক স্কুল কোকৰাঝাৰ মিৰ্জা ৰিকোয়াৰ্ডছ হৈছিলে গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ফৰ দ্য ফলোয়িং ছাবজেক্ট হিন্দীৰ কাৰণে লাগিছিলে ইনফৰমেশ্যন টেকন'লজি ফ্ৰেছ গ্ৰেজুৱেট অলছ' কেন এপ্লাই ফ্ৰেছ গ্ৰেজুৱেট যদি হয় তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব স্যালাৰি স্কেল দিয়া আছে 14,000 to 18,000 হ'ব ফৰ ডিটেইলছ কণ্টেক্ট নম্বৰত আপোনালোকে ডিটেইলছ সুধিব পাৰে আৰু মেইল আইডি দিয়া আছে যদি আপোনালোকে সকলো কনফাৰ্ম হৈ যায় আপোনালোকে নিজৰ এপ্লাই প্ৰচেছটো মেইল আইডি থ্ৰু দি পূৰা কৰিব পাৰে সো আশা কৰোঁ এলিজিবল সকলে এপ্লাই কৰিব সো নেক্সট জবটো হৈছে ফিল্ড এক্সিকিউটিভ দৰকাৰ হৈছিলে গুৱাহাটী বঙাইগাঁও ধুবুৰী তিনিচুকীয়া হোজাই তেজপুৰ আগৰতলা শ্বিলং গোৱালপাৰা সো ইয়াত কেৱল কণ্টেক্ট নম্বৰ দিয়া আছে সেইটো কাৰণে এবাৰ ডাইৰেক্টলি সুধি ল'ব ফিল্ড এক্সিকিউটিভ মানে চেলছৰ হয় বা কেনেকুৱা কাম হয় সকলো কথা আগতীয়াকৈ সুধি ল'ব কিবা ফিজ দিব লাগিব নেকি যদিহে আপোনালোকে এইকেইটা ঠাইৰ পৰা বিলং কৰে আৰু জব বিচাৰি আছে আশা কৰোঁ আপোনালোকৰ জবটো ৰিয়েল হওক আৰু আপোনালোকে কাম কৰিবলৈ যাতে কৰিব পাৰে নেক্সট জবটো হৈছিলে আৰ্জেণ্টলি দৰকাৰ হৈছিলে চেলছ কলাৰ ঠিক আছে ফৰ এ লিডিং কোম্পানী কেণ্ডিডেট শুড বি গ্ৰেজুৱেট হ'ব লাগিব লগতে 3 বছৰৰ চেলছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব কলিঙত আৰু প্ৰফিচিয়েণ্ট হ'ব লাগিব কম্পিউটাৰ অফিচত MS অফিচ আৰু ফিমেল কেণ্ডিডেটসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হ'ব যদি আপোনালোকে ফিমেল কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব মেইল আইডি কেৱল দিয়া আছে আপোনালোকে ডাইৰেক্টলি মেইল আইডিত নিজৰ CVখন সেন্ড কৰিব পাৰে যেহেতু মেইল আইডিটো ডমেইনৰ সৈতে আছে আৰু আপোনালোকে যদি ভিজিট কৰিব পাৰে অফিচিয়েল ৱেবছাইটতো ভিজিট কৰিব পাৰে gwcaspalt.com এইটো ভিজিট কৰি আপোনালোকে চাব পাৰে কোম্পানীটো কি হয় কেনেকুৱা হয় কি কাম কৰিব লগা হ'ব পাৰে তাৰপিছতে আপোনালোকে এপ্লাই কৰিব নেক্সট হৈছিলে আৰ্জেণ্টলি নিড চেলছ মেনেজাৰ দৰকাৰ হৈছিলে ফৰ এ লিডিং পাইপ ডিষ্ট্ৰিবিউটৰ ফাৰ্ম এটা পাইপ ডিষ্ট্ৰিবিউটৰ ফাৰ্ম হয় স্যালাৰি আপ টু 25,000 হ'ব মন্থলি নিগচিয়েবলো হয় ঠিক আছে এড্ৰেছটো ভাঙাগড় গুৱাহাটী ফ্ৰেছাৰ্ছ লুকিং টু বিল্ড এ টিম আৰ ৱেলকাম সো ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰিব আপোনালোকে যদি ইচ্ছুক হয় গ্ৰেজুৱেট হয় বা কৰি আছে কিবা তেতিয়াহ'লে আপোনালোকৰ ৱেলকাম আছে আপোনালোকে গৈ এপ্লাই কৰিব পাৰে ফোন নম্বৰ দিয়া আছে এবাৰ যোগাযোগ কৰি ল'ব আৰু যদি কিবা জানিব লগা থাকে এবাৰ যোগাযোগ কৰি কনফাৰ্ম কৰি ল'ব তাৰপিছতে মেইল দিয়া আছে মেইল আইডিত নিজৰ CVখন সেন্ড কৰি এপ্লাই কৰিব লাগিব নেক্সট হৈছিলে DTP অপাৰেটৰ দৰকাৰ হৈছিলে ফটোশ্বপ কম্পালচৰি সো ফটোশ্বপ আপোনালোকে জানিব লাগিব এড্ৰেছ হৈছে লাচিত নগৰ গুৱাহাটী কেৱল যোগাযোগ নম্বৰ দিয়া আছে আপোনালোকে এবাৰ সুধি ল'ব যদিহে আপোনালোকে DTP কাম কৰিছে আগতে বা ফটোশ্বপৰ ভালদৰে যদি নলেজ আছে তেতিয়া আপোনালোকে এবাৰ যোগাযোগ কৰি সকলো কথা কনফাৰ্ম কৰি ল'ব নেক্সট হৈছিলে ৰিকোয়াৰ্ড টেৰিটৰি চেলছ মেনেজাৰ ফৰ হিন্দৱেৰ এট গুৱাহাটী হেভিং 3 years চেলছ এক্সপিৰিয়েঞ্চ ইন হিন্দৱেৰ ডিভিজন
সো যদি হিন্দুৱে কোম্পানী যদি আগতে কাম কৰিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব 3 বছৰৰ মিনিমাম এক্সপিৰিয়েঞ্চ বিচৰা আছে কেৱল কল নাম্বাৰ দিয়া আছে এবাৰ যোগাযোগ কৰি ল'ব জবটো কেনেকুৱা হয় কি হয় চেলাৰী কিমান দিব কেনেদৰে এপ্লাই কৰিব লাগিব সকলো কথা আপোনালোকে ফোনৰ মাধ্যমত পাতিব লাগিব তাৰপিছত আপোনালোকে এপ্লাই কৰিব নেক্সট জবটো হৈছে আৰ্জেণ্টলি ৰিকুৱায়াৰ ছেক্ৰেটাৰী টু CMD NK পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড কোৱালিফিকেশ্যন MBA বা গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব ঠিক আছে ছেক্ৰেটাৰী টু CMD এইটো NKTPৰ হয় আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে যদি MBA কৰা বা গ্ৰেজুৱেশ্যন কৰা হয় আপোনালোকে এপ্লাই কৰিব পাৰে কেণ্ডিডেট শুড বি স্মাৰ্ট এণ্ড এনাৰ্জেটিক উইথ ষ্ট্ৰং কমিউনিকেশ্যন স্কিলছ ইণ্টাৰেষ্টেড কেণ্ডিডেট মে ড্ৰপ দেয়াৰ CV টু দিছ মেইল ID চ' এইটো মেইল IDত আপোনালোকৰ নিজৰ CVখন চেণ্ড কৰিব পাৰে যদিহে আপোনালোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে নেক্সট হৈছিলে মাৰুতি সুজুকি জেনুইন পাৰ্টছ ডিষ্ট্ৰিবিউটৰ ইজ লুকিং ফৰ ওৱান ডিজিটেল চেলছ মেনেজাৰ ফ্ৰেছাৰ মে অলছো এপ্লাই চ' ডিজিটেল চেলছ মেনেজাৰ দৰকাৰ হৈছিলে ফ্ৰেছাৰসকলে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট হ'ব লাগিব গেজেট CV এণ্ড কৰেছপণ্ডেঞ্চ স্কিল ভাৰ্বেল ৰিটেন দুয়োটা থাকিব লাগিব লগতে মেণ্ডেটৰী দিছে টু হুইলাৰটো আপোনালোকৰ থাকিব লাগিব কনফিডেণ্ট কেণ্ডিডেটছ মে চেণ্ড দেয়াৰ CV এট দিছ মেইল ID চ' যিসকলে কনফিডেণ্ট আছে কামটো কৰিব পাৰিম বুলি তেতিয়াহ'লে আপোনালোকে তলত দিয়া মেইল IDত নিজৰ CVখন চেণ্ড কৰিব পাৰে অথবা আপোনালোকে এসপ্তাহৰ ভিতৰত তলত দিয়া হোৱাটছআপ নম্বৰতো এপ্লাই কৰিব পাৰে হোৱাটছআপ নম্বৰটো আপোনালোকৰ নিজৰ CV চেণ্ড কৰিব পাৰে চ' এটা অপৰচুনিটি আছিলে আপোনালোকে যদি মাৰুতি সুজুকিত যদি জব কৰিব বিচাৰে এজ এ চেলছ ঠিক আছে চেলছ মেনেজাৰ ইচ্ছুকসকলে নিশ্চয় এপ্লাই কৰিব নেক্সট হৈছিলে ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ ছিনিয়ৰ চিভিল ইঞ্জিনিয়াৰ BE কৰা হ'ব লাগিব জুনিয়ৰ ইঞ্জিনিয়াৰ এণ্ড ছাইট ছুপাৰভাইজাৰ ফৰ অনগোয়িং কনষ্ট্ৰাকশ্যন অফ ৰিয়েল ইষ্টেট প্ৰজেক্টছ ইন গুৱাহাটী চ' এইটো গুৱাহাটীৰ কাৰণে হয় ছিনিয়ৰ চিভিল ইঞ্জিনিয়াৰ BE কৰা জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু ছাইট ছুপাৰভাইজাৰ দৰকাৰ হৈছে এটা ৰিয়েল ইষ্টেট কোম্পানীৰ কাৰণে চ' এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় গুৱাহাটীৰ কাৰণে হয় মেইল ID দিয়া আছে যদি কোনোবা ইচ্ছুক হয় আপোনালোকে মেইল IDৰ থ্ৰু দি এপ্লাই কৰিব পাৰে নিজৰ আপডেটেড CVখন নেক্সট হৈছে চেলছ এক্সিকিউটিভ আৰু টেকনিকেল এক্সিকিউটিভ দৰকাৰ হৈছিলে এটা ৰেপুটেড ছফ্টৱেৰ কোম্পানী হয় চ' যোগাযোগ নাম্বাৰ দিয়া আছে মনডে টু ছেটাৰডে আপোনালোকে কল কৰি জানিব পাৰে যদিহে আপোনালোকে চেলছত বা টেকনিকেল এক্সিকিউটিভত কাম কৰিব বিচাৰে ঠিক আছে যোগাযোগ নাম্বাৰ দিয়া আছে এবাৰ ভালদৰে সুধি ল'ব আপোনালোকে যি জানিব লগা থাকে সকলোবোৰ কনফাৰ্ম কৰাৰ পিছতে এপ্লাই কৰিব নেক্সট হৈছিলে বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ ফিমেল টিচাৰ ফিমেল দৰকাৰ হৈছিলে এটা এডুকেশ্যনেল ইনষ্টিটিউশ্যন হয় মালিগাঁও এৰিয়াত লাগে ইয়াত মেইল ID দিয়া আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে মেইল ID থ্ৰু দি এপ্লাই কৰিব পাৰে চ' গাইজ নেক্সট ওলাইছিলে ৰয়েল গ্ল'বেল স্কুলত PGT একাউণ্টেঞ্চি দৰকাৰ হৈছিলে পষ্ট গ্ৰেজুৱেট টিচাৰ ঠিক আছে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব একাউণ্টেঞ্চিত লগতে BEd ডিগ্ৰী আৰু লগতে বিচাৰিছে 5 বছৰৰ অভিজ্ঞতা ঠিক আছে যিকোনো ৰেপুটেড স্কুলত নেক্সট হৈছে PA টু প্ৰিন্সিপাল মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব লগতে 3 পৰা 4 বছৰৰ সেম ফিল্ডতে অভিজ্ঞতা বিচৰা হৈছে আৰু স্পোকেন এণ্ড ৰিটেন ইংলিছ স্কিলছ এণ্ড ৱেল ভাৰ্ছ ইন টেকন'লজি আপোনালোকৰ ভালদৰে থাকিব লাগিব নেক্সট হৈছিলে হেড অফ বৰ্ডিং মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব ইয়াতো 3 পৰা 4 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে ৰেপুটেড বৰ্ডিং স্কুলত কৰা ঠিক আছে নেক্সট হৈছিলে এছিষ্টেণ্ট ৱাৰ্ডেন মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব লগতে 2 বছৰ বা 3 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে ৰেপুটেড বৰ্ডিং স্কুলত কৰা আৰু কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব ঠিক আছে যদি আপোনালোকে ইচ্ছুক হয় তলত দিয়া মেইল IDত নিজৰ CVখন চেণ্ড কৰিব লাগিব হয়তো মেইল ID আপোনালোকে যদি ধৰিব পৰা নাই মই এবাৰ কৈ দিছোঁ নোট কৰি ল'ব পাৰে hr@rgsroyalglobalschool.edu.in ঠিক আছে আপোনালোকে এপ্লাই কৰোঁতে ছাবজেক্টত লিখি দিব এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ যোনটো পষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে উইদিন 3 ডেজৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো যিহেতু আজি ওলাইছে নেক্সট 3 ডেজৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব নেক্সট হৈছিলে অৰ্পণ এইড ফাউণ্ডেশ্যন ইয়াত জব ওলাইছিলে এটা ফাউণ্ডেশ্যন হয় জব ভেকেঞ্চি অপেন ফৰ ট্ৰেইনাৰ এণ্ড এডমিন পজিশ্যন ঠিক আছে ভালদৰে আপোনালোকে ধৰিব পৰা নাই যদিও আপোনালোকে ৰাইট চাইডে কৰ্নাৰৰ ওপৰতে 3 ডট পাই যাব তাতে আপোনালোকে ভিডিঅ'ৰ ৰিজলিউশ্যনটো বঢ়াই ল'ব পাৰে আৰু তথাপি মই আপোনালোকক জনাই দিছোঁ কি পোষ্ট আছে কি লাগিব হস্পিটেলিটি দৰকাৰ হৈছে F&B ছাৰ্ভিচ ফ্ৰণ্ট অফিচ এছ'চিয়েট গেষ্ট হাউচ কেয়াৰটেকাৰ ৰুম এটেণ্ডেণ্ট টোটেল 20টা পোষ্ট আছে নেক্সট হৈছে কনষ্ট্ৰাকশ্যন ৰুৰেল মেছন প্লাম্বাৰ জেনেৰেল
BE বা ডিপ্লোমা বা ITI কৰা ঠিক আছে লাগিব টোটেল 60টা পোষ্ট আছে আৰু এক্সপিৰিয়েন্স বিচৰা হৈছে লগতে 3 নম্বৰত আছে প্ৰজেক্ট মেনেজাৰ গ্ৰেজুৱেট হ'ব লাগিব মিনিমাম আৰু 4 ইয়াৰ এক্সপিৰিয়েন্স বিচৰা হৈছে প্ৰজেক্ট হেণ্ডলিং ইন স্কিল ডেভেলপমেন্ট কৰা বা ভকেশনাল ট্ৰেইনিঙত ঠিক আছে বা লাইভলিহুড এট সিনিয়ৰ পজিশনত নেক্সট আছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ 3 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে স্কিল ডেভেলপমেন্টত বা লাইভলিহুড প্ৰজেক্টত ঠিক আছে ষ্টেট এণ্ড চেন্ট্ৰেল গভৰ্ণমেণ্ট স্কিম and should prepare EOI RPF tender of skill project so আপোনালোকে এখিনি প্ৰিপেয়াৰ কৰিব জানিব লাগিব 5 নম্বৰ আছিল একাউণ্ট অফিচাৰটো বিকম গ্ৰেজুৱেট হ'ব লাগিব আৰু এক্সেলেন্ট নলেজ হ'ব লাগিব টেলি RP with 2 years experience in preparing accounts tax return auditing financial information completing and presenting reports so আপোনালোকে এইবোৰ নলেজ যদি আছে তেতিয়ালে Arpon Aid ফাউণ্ডেশ্যনত আপোনালোকে এপ্লাই কৰিব পাৰে এপ্লাই লিংকটো মই আপোনালোকৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম ঠিক আছে ইয়াত ভালদৰে আপোনালোকে ধৰিব নোৱাৰিব মই আপোনালোকক ক'লে এই লিংকটো থ্ৰু দি ডাইৰেক্টলি আপোনালোকে Arpon Aid ফাউণ্ডেশ্যনত ৰিডাইৰেক্ট হৈ যাব এটা গুগল ফৰ্ম হয় সো তাত আপোনালোকে সকলোবোৰ ডিটেইলছ ভালদৰে পোষ্ট কৰিব লাগিব বৰ দীঘলীয়া নহয় নিজৰ নাম এড্ৰেছ আৰু এডুকেশ্যনৰ সকলো আপোনালোকৰ যিবোৰ ডকুমেণ্টছ আছে আৰু এক্সপিৰিয়েন্স লেটাৰ লগতে যদি স্যালাৰি স্লিপ দিয়ে স্যালাৰি স্লিপৰ কপি ঠিক আছে সকলোবোৰ আপোনালোকে দিব লাগিব আৰু এড্ৰেছটো আপোনালোকে মেইল আইডিও দিয়া আছে মোবাইল নম্বৰো দিয়া আছে এড্ৰেছটো আপোনালোকৰ হাতীগাঁও হয় হিজুবাৰী ঠিক আছে সো এইটো আসলে আপোনালোকক জনাবলগীয়া এটা বিশেষ বাৰ্তা যিসকলে এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব মই Arpon Aid ফাউণ্ডেশ্যনৰ এপ্লিকেশ্যন ফৰ্মখন বা লিংকটো মই তলতে প্ৰভাইড কৰি দিম আপোনালোকে তাত ডাইৰেক্টলি ক্লিক কৰি এপ্লাই কৰিব পাৰে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে বাকিবোৰ সকলো মই কৈ দিছোঁ যদিও আপোনালোকে ভালদৰে ধৰিব পৰা নাই যেহেতু বৰ ভালদৰে ফোনবিলাক অহা নাই সো আজি দিনটোত ইমানখিনি আছিল আপোনালোকক জনাবলগীয়া জবৰ বাৰ্তাসমূহ ইচ্ছুকসকলে সোনকালে এপ্লাই কৰিব ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে জব বিচাৰি আছে তেওঁলোকে যাতে ভিডিঅ'টো চাই অতি সোনকালে জববোৰ এপ্লাই কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ